ব্যক্তিৰ সংখ্যা দেশতে তেনেকুৱা ব্যক্তি শিল্পীৰ সংখ্যা বহু কম দীপক শৰ্মাৰ মৃত্যু আমাৰ সাংস্কৃতিক জগতখনৰ এটা অপূৰণীয় ক্ষতি দীপক শৰ্মাৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ এটা অপূৰণীয় ক্ষতি তেখেতৰ পাৰ্থিৱ শৰীৰ আমি চেন্নাইৰ পৰা অনাৰ ব্যৱস্থা কৰিছো আৰু ৰাজ্যিক মৰ্যাদাৰে সৈতে আমি তেখেতৰ অন্তিম যাত্ৰাত তেওঁক শ্ৰদ্ধা জনাম তেওঁৰ বাঁহীত মই ভাবো যে ইমান ভাল বাঁহী বজোৱা আৰু অকল বহুত ডেফটত গৈ তেওঁ বাঁহী বজাব পাৰিছিল অসমত তেনেকুৱা ব্যক্তিৰ সংখ্যা দেশতে তেনেকুৱা ব্যক্তি শিল্পীৰ সংখ্যা বহু কম দীপক শৰ্মাৰ মৃত্যু আমাৰ সাংস্কৃতিক জগতখনৰ এটা অপূৰণীয় ক্ষতি দীপক শৰ্মাৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ এটা অপূৰণীয় ক্ষতি তেখেতৰ পাৰ্থিৱ শৰীৰ আমি চেন্নাইৰ পৰা অনাৰ ব্যৱস্থা কৰিছো আৰু ৰাজ্যিক মৰ্যাদাৰে সৈতে আমি তেখেতৰ অন্তিম যাত্ৰাত তেওঁক শ্ৰদ্ধা জনাম তেওঁৰ বাঁহীত মই ভাবো যে ইমান ভাল বাঁহী বজোৱা আৰু অকল বহুত ডেফটত গৈ তেওঁ বাঁহী বজাব পাৰিছিল অসমত তেনেকুৱা ব্যক্তিৰ সংখ্যা দেশতে তেনেকুৱা ব্যক্তি শিল্পীৰ সংখ্যা বহু কম দীপক শৰ্মাৰ মৃত্যু আমাৰ সাংস্কৃতিক জগতখনৰ এটা অপূৰণীয় ক্ষতি